নমস্কাৰ যিসকল কেণ্ডিডেটে BTCত LP আৰু UPৰ কাৰণে এপ্লাই কৰিছিল তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব 10 জুলাইৰ পৰা 19 জুলাইলৈ তো BTC কেণ্ডিডেট সকলৰ বাবে বেলেগ ডেট দিছে আৰু নন BTC কেণ্ডিডেট সকলৰ বাবে বেলেগকৈ ডেট দিয়া হৈছে তো আপোনালোকে স্ক্ৰীনত চাব পাৰে ভেন্যুটো হ'ল কোকৰাঝাৰ গভ কলেজ কোকৰাঝাৰ ৰাতিপুৱা 10টা বজাৰ পৰা ষ্টাৰ্ট হ'ব ডেট দিয়া আছে তাৰপিছত ৰেজিষ্ট্ৰেশ্যন আইডি দিয়া আছে LP স্কুলৰ কাৰণে তাৰপিছত ঘৰত দিয়া আছে ME স্কুলৰ কাৰণে UP স্কুল আৰু যিসকলে LP আৰু UP দুটাতে এপ্লাই কৰিছে সিহঁতৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন আইডি দিয়া আছে লাষ্টৰ ঘৰত তো মোটামুটি বহুত কেণ্ডিডেটক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে মোটামুটি 13,060-70টা মান ষ্টুডেণ্টক কেণ্ডিডেটক মাতিছে তো আপোনালোকে চাই লওক কাৰ কোন দিনা আছে ৰোল নাম্বাৰ দিয়া আছে যেনেকুৱা 10 জুলাই দিয়া আছে LPৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন আইডি 1ৰ পৰা 2310 কেণ্ডিডেট লৈ মাতিছে এনেকৈ বাকিবিলাক দিয়া আছে তাৰপিছত নন BTC হলে 18 আৰু 19 জুলাইত হ'ব ভেৰিফিকেশ্যন আৰু BTC হলে 10ৰ পৰা 17 জুলাইলৈ ইয়াত বহুত কেইটা এনেক্সাৰ দিব লাগে এনেক্সাৰ A B C D আছে আৰু নিউজ কেণ্ডিডেট সকলৰ বাবে কি ডকুমেণ্ট লাগিব দিয়া আছে এটো হল এনেক্সাৰ A এটো LP স্কুলৰ কাৰণে সিৰিয়েল নাম্বাৰ লিখিব লাগিব টেবুল নাম্বাৰ LPৰ কাৰণে যেটো ৰোল নাম্বাৰ আছিল এটো লিখিব লাগিব আপোনাৰ নাম লিখিব লাগিব কেণ্ডিডেটৰ আকৌ সিৰিয়েল নাম্বাৰ আৰু টেবুল নাম্বাৰ লিখিব লাগিব তাৰপিছত ৰিসেন্ট পাসপোৰ্ট সাইজ এটা ফটো দিব লাগিব ডেট অফ বাৰ্থ লিখিব লাগিব LP ৰোল নাম্বাৰ লিখিব লাগিব কেণ্ডিডেট নেম লিখিব লাগিব ফাদাৰ নেম ফুল এড্ৰেছ SSLC কি মিডিয়াম আছিল এটো লিখিব লাগিব কি মিডিয়ামত এপ্লাই কৰিছে আসামিজ নে বড়ো নে বেঙ্গলী নে হিন্দী লিখি দিব বা টিক মাৰ্ক দিব তাৰপিছত আপোনালোকৰ ডিপ্লোমা আছে নেকি যদি থাকে কি ল্যাঙ্গুৱেজত আছে লিখি দিব তাৰপিছত একাডেমিক ৰেকৰ্ড দিব SSLC ৰ কৰ পৰা পাস কৰিছে কিমান মাৰ্ক পাইছে টোটাল মাৰ্ক কিমান পাৰ্সেন্ট টোটাল মাৰ্ক কিমান আছিল এইবিলাক লিখি দিব হাই সেকেন্ডাৰী ডিগ্ৰী মাস্টাৰ ডিগ্ৰী বা DLED বা টেটত কিমান আছে সকলোবোৰ লিখি দিব তাৰপিছত এক্সট্ৰা কাৰিকুলাম যদি থাকে দিব সাৰ্টিফিকেট না থাকিলে নাই আৰু যিকোনো এটা ডকুমেন্ট দিব লাগিব তাৰপিছত স্মল ফ্যামিলি নমছৰ এফিডেভিট দিব লাগিব যদি লাগে আৰু যদি আপোনালোকে শহীদ ফ্যামিলিৰ পৰা হয় তেনেহলে ডকুমেন্ট এটাচ কৰিব কৈছে নহলে তো নাই আৰু কোনো ইনফৰমেশন থাকিলে দিব তাৰপিছত লাষ্টত আপোনাৰ সিগনেচাৰটো দি দিব তাৰপিছত ইয়াৰ লগত আপোনাৰ যিমান এডুকেশনাল ডকুমেন্ট আছে সকলোবিলাক জেৰক্স কৰি সেলফ অ্যাটাস্টেড কৰি গাঁঠি দিব আৰু লাষ্টত অফিস ইউজ অনলি সাইন অফ ভেৰিফাইং অফিচাৰ জনে সিগনেচাৰ কৰিব ঠিক তেনেকৈ এনেক্সাৰ B এটো UP স্কুলৰ কাৰণে সেম LP স্কুলৰ কাৰণে যেনেকৈ আছিল এটো এপ্লাই কৰিব জাস্ট ৰোল নাম্বাৰটো UP ৰোল নাম্বাৰটো লিখি দিব সকলোবোৰ একেই তাৰপিছত এনেক্সাৰ C এটো হল আপোনাৰ যিসকলে LP আৰু UP দুটাতে এপ্লাই কৰিছে বাকিবিলাক সেম আপোনালোকে লিখি দিব তাৰপিছত লাষ্টত আছে এনেক্সাৰ D এটো হল যিসকলে নিউজ কেণ্ডিডেট আছে নিউজৰ পৰা DLED কৰিছে 18 মান্থৰ তেওঁলোকৰ বাবে এটো ফিল আপ কৰিব লাগিব আৰু এই ডকুমেন্ট বিলাক লৈ যাব লাগিব তো কি লাগিব আপোনালোকে ৰোল নাম্বাৰ লিখিব আপোনাৰ নাম লিখিব তাৰপিছত এডুকেশনাল ডকুমেন্ট তো সব দিবই প্লাস 1 নম্বৰ দি আছে প্ৰুফ অফ ইন সাৰ্ভিস আপোনালোকে 10 আগষ্ট 2017 চনৰ আগত সাৰ্ভিসত থাকিব লাগিব এটো প্ৰুফ দিব লাগিব তাৰপিছত এপইন্টমেন্ট লেটাৰ দিব লাগিব নহলে জয়নিং লেটাৰ দিব লাগিব মাই নোটছ অফ SMC ৰ পৰা যেটো এপইন্টমেন্ট লেটাৰ দিয়ে এটো দিব লাগিব ফটোকপি অফ এটেন্ডেন্স ৰেজিষ্টাৰ আপোনালোকে যে সাৰ্ভিস কৰা সময়ত 2017-18 চনৰ এটেন্ডেন্স শীটটো লাগিব তাৰপিছত স্কুল অথৰিটিৰ পৰা যেটো আপোনাক সাৰ্টিফিকেট দিছে আপোনালোকে যে ইন সাৰ্ভিসত আছিল এটো লাগিব তাৰপিছত 17 আৰু 18 চনৰ স্যালাৰি ষ্টেটমেন্ট লাগিব কিমান স্যালাৰি দিয়ে এটো লাগিব তাৰপিছত ইউডাইছৰ নাম থাকিব লাগিব তাৰপিছত এডমিশন ৰেকৰ্ড লাগিব এডমিশন স্লিপ বিলাক লাগিব তাৰপিছত এডমিট কাৰ্ড বিলাক লাগিব এক্সাম যে দিছিল এটো লাগিব তাৰপিছত DLED ৰ মাৰ্কশিটটো লাগিব পাছ সাৰ্টিফিকেট লাগিব এই সকলোবোৰ লাগিব আৰু আপোনালোকে DLED টো 2019 চনৰ আগত ক্লিয়াৰ হ'ব লাগিব তাৰপিছত লাষ্টত আপোনালোকে সিগনেচাৰ কৰি দিব তাৰপিছত এটো অফিস
তাৰপিছত লাষ্টত ভেৰিফাইং অফিচাৰে চিগনেচাৰ কৰিব আৰু ডেট দিব। তো আপোনালোকে চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।